নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসম বাকী ৰাজ্যখনে কিয় এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত কাইলৈ ৰাতিপুৱা 10:30 ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংকত সোমাব 9,000 টকা অৰুণোদয় 3.0 জৰিয়তে। কিন্তু এই টকা কোনসকল মহিলাই লাভ কৰিব? লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 লৈ কৰিলে বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় 3.0 লৈ কাইলৈ ৰাতিপুৱা 10 বজাৰ লগে লগে ৰাজ্যৰ মহিলাসকলৰ বেংকত সোমাব 9,000 টকা। আপডেটটো চাই লওক। আৰু মাত্ৰ কেইঘণ্টামান অপেক্ষা। কাইলৈ পুৱা 10:30 লগে লগে 40 লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 9,000 টকা অৰুণোদয় 3.0 জৰিয়তে। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা কৰক ৰাজ্যৰ যিসকল অৰুণোদয় হিতাধিকাৰীসকল আছে। কাইলৈ পুৱা 10:30 লগে লগে ৰাজ্যৰ 40 লাখ মহিলাই লাভ কৰিব 9,000 টকা। গাঁও সভাত উপস্থিত থকাৰ সময়তে আপোনালোকৰ মোবাইলত মেছেজ আহিব 9,000 টকা সোমাইছে বুলি। ডিবিটি যোগে লাভ কৰিব মহিলাসকলে 9,000 টকা। 10 মাৰ্চৰ পুৱা 10:30 পৰা আৰম্ভ হ'ব ধন বিতৰণৰ প্ৰক্ৰিয়া। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীসকলক সভাত উপস্থিত থকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ প্ৰতিখন পঞ্চায়তত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত উপস্থিত থকাৰ আহ্বান জনাইছে। লগতে BTC VCDC অঞ্চলৰ নগৰসমূহ ৱাৰ্ডত অনুষ্ঠিত হ'ব সভা চলি থকা সময়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব নিজৰ বেংক একাউণ্টত ডিবিটি যোগে 9,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 লৈ কৰিলে বৃহৎ ঘোষণা। লগতে 10 মাৰ্চ ৰাতিপুৱা 10:30 ৰাজ্যৰ 40 লাখ পৰিয়ালে লাভ কৰিব 9,000 টকা অৰুণোদয় 3.0 জৰিয়তে। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এগৰাকী অৰুণোদয় হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অৰ্থাৎ হাতত মাত্ৰ আৰু কেইটামান ঘণ্টাৰ বাকী আছে আৰু তাৰ পিছতে আপোনালোকে কাইলৈ ৰাতিপুৱা 10:30 পৰা আৰম্ভ হ'ব 9,000 টকা ধন বিতৰণৰ প্ৰক্ৰিয়া। আৰু এই টকাটো আপোনালোকে হয়তো অকণমান লেটকৈও পাব পাৰে। অৰ্থাৎ একেলগে সকলোখিনি প্ৰতিগৰাকী মহিলাই লাভ নকৰিব পাৰে টকা। হয়তো কিছুমানে আধা ঘণ্টা বা 1 ঘণ্টা দেৰিকৈও পাব পাৰে। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যদি আপোনালোকে যোগ্য মহিলা হয় তেন্তে নিশ্চয় লাভ কৰিব 9,000 টকা। লগতে বন্ধুসকল কোনসকল মহিলাই লাভ কৰিব এই টকা? চাওক বন্ধুসকল, যিসকল মহিলাই যোগ্য হ'ব তাত ডিবিটি লিংক আছে বেংক একাউণ্টৰ সৈতে। লগতে বেংক একাউণ্টৰ KYC আপডেটসমূহ ইতিমধ্যে কৰি থৈ দিছে। সেইগৰাকী মহিলাসকলে লাভ কৰিব 9,000 টকা। লগতে যদি আপুনি এতিয়ালৈকে ডিবিটি লিংক হোৱা নাই বা KYC বেংকৰ আপডেট দিয়া নাই তেনেহ'লে কিন্তু নাপাব টকা। কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অৰুণোদয় 3.0 বাবে যিসকল মহিলাই আবেদন কৰিছিলে বা অৰুণোদয় 1.0 হওক বা 2.0 হওক, যিসকল তালিকাভুক্ত মহিলা আছে তেওঁলোকে প্ৰতিগৰাকী মহিলাই লাভ কৰিব 9,000 টকা। তাৰ বাবে তেওঁলোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিব লাগিব আৰু তেওঁলোকৰ বেংকৰ KYC ঠিক হৈ থাকিব লাগিব। আৰু যদি এই সবিশেষ তথ্যসমূহ ঠিক আছে তেনেহ'লে তেওঁলোকে নিশ্চয় লাভ কৰিব 9,000 টকা। বন্ধুসকল, যদি আপোনালোকে নিজৰ মোবাইল নম্বৰটো সলনি কৰিছে তেনেহ'লে এতিয়াৰ পৰা চৰকাৰক অভিযোগ কৰিব লাগিব। আৰু এতিয়াৰ পৰা প্ৰত্যেক ব্লক অফিচত অৰুণোদয় সহায়ক থাকিব। যিকোনো অভাৱ সমস্যা হ'লে আপোনালোকে এতিয়াৰ পৰা ব্লক অফিচত গৈ দিব পাৰিব। গতিকে যদি আপোনালোকে কাইলৈ অৰ্থাৎ 10 মাৰ্চ ৰাতিপুৱা 10:30 আপোনালোকৰ টকাটো নোসোমায় তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে অলপ সময় ৰৈ চাব, অৰ্থাৎ দিনটোৰ ভিতৰত আপোনালোকৰ টকাটো সোমাই যাব। লগতে আপোনালোকৰ মোবাইল নম্বৰটো এক্টিভ ৰাখিব, যিহেতু এই টকাটো ডিবিটি যোগে প্ৰেৰণ কৰিব লগালগ আপোনালোকৰ মোবাইলত মেছেজ যাব আৰু তেতিয়া আপোনালোকে গম পাব বা বেংক একাউণ্টটো চেক কৰিলে আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ বেংক একাউণ্টত 9,000 টকা অসম চৰকাৰে প্ৰেৰণ কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ টকা যিসকল অৰুণোদয় হিতাধিকাৰীসকল আছে তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে অহাকালিলৈ অৰুণোদয় 3.0 জৰিয়তে 9,000 টকা লাভ কৰিব পাৰে। গতিকে বন্ধুসকল, অৰুণোদয় লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।